ৰাজ্যজুৰি ভোগালী বিহুৰ ব্যাপক উৎসাহ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে কংক্ৰিটৰ মহানগৰীতো ভোগালী বিহুৰ আয়োজন কৰা হৈছে নুনমাটিৰ অগ্ৰণী অনুষ্ঠান অসম জাতীয় বিদ্যালয়তো আজি পুৱা ভোগালী বিহুৰ আয়োজন কৰা হয় পুৱা মেজি জ্বলাই ভোগালী বিহুৰ আনন্দ উপভোগ কৰে শিক্ষক শিক্ষয়িত্ৰীৰ লগতে ছাত্ৰ ছাত্ৰীসকলে বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলক অসমীয়াৰ পৰম্পৰাক চিনাকি কৰাই দিয়াৰ লক্ষ্যৰে এনেদৰে প্ৰতি বছৰে ভোগালী বিহুৰ আয়োজন কৰিছে বিদ্যালয় কৰ্তৃপক্ষই ৰাজ্যৰ ৪৪ লাখ লোকৰ ঘৰত সংযোগ হ'ব স্মাৰ্ট মিটাৰ ইয়াৰ বাবে ৫,০০০ টেকনিচিয়ান আৰু ২,০০০ ৰিচাৰ্জ এজেণ্টৰ নিয়োগৰ সুবিধা হ'ব স্মাৰ্ট মিটাৰ লগোৱাৰ বাবে ৪,৬৬২ কোটি টকাৰ অনুমোদন ভোগালী বিহুৰ পূৰ্বে আজি অনুষ্ঠিত ৰাজ্যিক কেবিনেটত লোৱা হয় এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত কেবিনেটৰ পিছতে সংবাদমেলত কেবিনেটৰ সিদ্ধান্ত সদৰি কৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই 44 লাখ মানুহৰ ঘৰলৈকে স্মাৰ্ট মিটাৰ লগোৱাৰ সিদ্ধান্ত লৈছে য'ত 4,362 কোটি টকা ব্যয় সাপেক্ষে আমাৰ 46 লাখ মানুহৰ ঘৰলৈকে স্মাৰ্ট মিটাৰ লগোৱা হ'ব এই স্মাৰ্ট মিটাৰৰ জৰিয়তে ডিজিটেল প্ৰিপেইড সিস্টেম আৰম্ভ হ'ব গতিকে প্ৰত্যেকৰ ঘৰে ঘৰে স্মাৰ্ট মিটাৰ লাগিব আৰু এই স্মাৰ্ট মিটাৰ লগোৱাৰ ফলত আমি আশা কৰিব পাৰো যে প্ৰায় ৫,০০০ টেকনিচিয়ানৰ এটা এমপ্লয়মেণ্ট অপৰচুনিটি আহিব আৰু 2,000 ৰিচাৰ্চ এজেণ্টৰ এটা অপৰচুনিটি আহিব এমপ্লয়মেণ্ট অপৰচুনিটি গতিকে এইটো এটা ডাঙৰ সিদ্ধান্ত য'ত ৪৬ লাখ পৰিয়াললৈকে স্মাৰ্ট মিটাৰ লাগিব আৰু তাৰ জৰিয়তে এই স্মাৰ্ট মিটাৰসমূহ লগাৰ লগে লগে প্ৰায় ৫,০০০ টেকনিচিয়ান আৰু ২,০০০ ৰিচাৰ্চ এজেণ্টৰ এমপ্লয়মেণ্ট অপৰচুনিটি এটা আহি পৰিব য'ত আমাৰ দৰে ৰাজ্য এখনৰ কাৰণে এইটো এটা অত্যন্ত ভাল খবৰ দক্ষতা বিকাশৰ বাবে বিশেষ ব্যৱস্থা কেবিনেটৰ অষ্টম উত্তীৰ্ণ ITIক দশম শ্ৰেণীৰ মৰ্যাদা দিয়া হ'ব আনহাতে দশম উত্তীৰ্ণ ITIক দ্বাদশ শ্ৰেণীৰ মৰ্যাদা দিয়া হ'ব ITI প্ৰতিষ্ঠানক হাইস্কুলৰ স্বীকৃতি দিয়া হ'ব দুটা মাহৰ ভিতৰত ITIৰ নতুন পাঠ্যক্ৰম হ'ব সেবাৰ দৰে বোৰ্ড থাকিব ITI সমূহৰ সংবাদমেলত কেবিনেটৰ সিদ্ধান্ত সদৰি মন্ত্ৰী জয়ন্ত মল্লবৰুৱা অসম কেবিনেটে এটা সিদ্ধান্ত ললে যে 8+ কৰি যিসকল ল'ৰা ছোৱালীয়ে ITI পঢ়িব যাব তেওঁলোকৰ এবছৰীয়া কোৰ্স আৰু তেওঁলোকৰ লগত কিছুমান ইংলিশ বা এনেকুৱা ধৰণৰ কোৰ্স সংযোজিত হ'ব যেটো কাৰিকুলাম আমি বনাম আৰু সেইটো ইকুইভেলেন্ট টু HSLC আৰু আমাৰ ভৱিষ্যতৰ পৰিকল্পনা হল ইকুইভেলেন্ট নহয় SCBT বা স্কিল ইউনিভাৰ্সিটিৰ জৰিয়তে সেইটো একেই মেট্ৰিকুলেশনৰ সমান মেট্ৰিকুলেশন সাৰ্টিফিকেট HSLC সাৰ্টিফিকেট আৰু ঠিক তেনেকৈ 10+ কৰি যিসকলে দুবছৰীয়া কোৰ্স ITI বিলাকত কৰিব তেওঁলোকে হায়াৰ সেকেন্ডাৰীৰ সমমৰ্যাদা এতিয়া আমি ইকুইভেলেন্ট বুলি কৈছো কিন্তু খুব কম দিনৰ ভিতৰত হেতু এটা সেপাৰেট বোৰ্ড আমি কৰিম সেপাৰেট আজি কেবিনেটে এই কথাটো ডাইৰেকশন দিছে যে এতিয়া আমি ইকুইভেলেন্ট বুলি কৈছো কিন্তু সেবাৰ দৰে SCBT বা স্কিল ইউনিভাৰ্সিটিৰ আন্ডাৰত এটা বোৰ্ড হ'ব যিটো বোৰ্ডে স্কিল এডুকেশনটো সমমৰ্যাদা ৰাখিব আৰু এই সমমৰ্যাদাৰ ফলত আটাইতকৈ ডাঙৰ কথাটো হ'ব যে যিকোনো এজন ছাত্ৰই ITI পাস কৰাৰ পিছত হায়াৰ সেকেন্ডাৰী পাস কৰিলে ITI পাস কৰিলে যে হায়াৰ সেকেন্ডাৰী কৰে তেওঁ ইমিগ্ৰেট মাইগ্ৰেশন কৰিব পাৰে যে মই পলিটিক্যাল সায়েন্সত ডিগ্ৰী পঢ়িম মই পিছলৈকে মাস্টাৰ ডিগ্ৰী কৰিম মই পিছলৈকে গৈ PhD কৰিম মই ACS দিম IAS দিম তাত কোনো বাধা নাথাকিব ইকুইভেলেন্ট তিনচুকীয়াৰ বৰডুমচাত অৰুণাচলী সুৰা জব্দ এখন ট্ৰাকত কঢ়িয়াই আনিছিল 603 কাৰ্টুন সুৰা অৰুণাচলী সুৰাৰ সৈতে জব্দ কৰা হৈছে ৮৬,৩৩,০০০ টকা সুৰা ভৰ্তি ট্ৰাকৰ সৈতে আটক কৰা হৈছে ৬ সুৰা মাফিয়াক অৰুণাচলৰ পৰা বিহাৰলৈ সৰবৰাহ কৰিছিল এই সুৰাখিনি পুনৰবাৰ জনাইছো যে অৰুণাচললৈ বৰডুমচাত ইতিমধ্যে অৰুণাচলী সুৰা জব্দ কৰা হৈছে এখন ট্ৰাকত কঢ়িয়াই আনিছিল 603 কাৰ্টুন সুৰা অৰুণাচলী সুৰাৰ সৈতে ৮৬,৩৩,০০০ টকা জব্দ কৰা হৈছে সুৰা ভৰ্তি ট্ৰাকৰ সৈতে আছিল ৬ সুৰা মাফিয়া আটক কৰা হৈছে ৬ সুৰা মাফিয়াক অৰুণাচলৰ পৰা বিহাৰলৈ সৰবৰাহ কৰিছিল এই সুৰাখিনি মিডিয়ালৈ চোৱা নেটি বিৰতি সাধাৰণ ষ্টীল এনেকৈ পৰে মাইথন ষ্টীল এনেকৈ পৰে ধমকৈ
আৰু সন্মুখত হেঁপাহৰ ভোগালী বিহু বিহুৰ বাবে উখল মাখল ৰাজ্য পথৰ ভেলাঘৰ বনোৱাৰ সমান্তৰালভাৱে বজাৰতো উভৈনদী হৈ পৰিছে ভোগালীৰ সামগ্ৰী নলবাৰী চহৰত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ উদ্যোগত অনুষ্ঠিত হৈছে ভোগালী মেলা প্ৰায় ৩০টা আত্মসহায়ক গোটৰ বিপণীয়ে অংশ লোৱা এই মেলাত লাৰু পিঠা দৈ ক্ৰীমকে ধৰি ভোগালী বিহুত ব্যৱহৃত হোৱা সকলো সামগ্ৰী উপলব্ধ তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা মেলাখনত ভোগালীৰ ভোগৰ লগতে পৰম্পৰাগত খেল কণী যুঁজকে ধৰি বিভিন্ন খেল ধেমালি অনুষ্ঠিত হয় আগবঢ়াইছো কৈলাশ ডেকাৰ এক ৰিপৰ্ট অসমীয়াৰ হেঁপাহৰ ভোগালী বিহু আৰু ভোগালী বিহুলৈ যিমানে দিন চমু চাপিছে যেন চৌদিশে এতিয়া অসমীয়াৰ গাত তত নাই আৰু এই মুহূৰ্তত মই বৰ্তমান উপস্থিত আছোঁ নলবাৰী জিলা পুথিভঁৰাল প্ৰাংগণত আৰু জিলা পুথিভঁৰাল প্ৰাংগণত পুথিভঁৰালৰ যি প্ৰাংগণত তিনিদিনীয়াকৈ যি ভোগালী মেলাৰ আয়োজন কৰা হৈছে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান নলবাৰী আৰু পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ অসম চৰকাৰৰ অধীনত যি ইয়াত ভোগালী মেলা আয়োজন কৰা হৈছে আৰু ভোগালী মেলাত এই জিলাখনৰ বিভিন্ন প্ৰান্তৰৰ কেইবাটাও বিপণী অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে আৰু প্ৰতিখন বিপণীতে যি ভোগালীত ব্যৱহাৰ হোৱা প্ৰতিবিধ সামগ্ৰী ইয়াত উপলব্ধ হোৱা পৰিলক্ষিত হৈছে পিঠাই হওক লাৰুৱেই হওক বা দৈ চুঙা পিঠাৰ পৰা প্ৰতিটো সামগ্ৰী ইয়াত উপলব্ধ হোৱা পৰিলক্ষিত হৈছে মই আপোনাৰ পৰা জানিবলৈ বিচাৰিম কেনেধৰণৰ সঁহাৰি কেনেকুৱা পাইছে সঁহাৰি যথেষ্ট সঁহাৰিয়ে পাইছোঁ কি কি আছে আপোনালোকৰ আমাৰ গুড় আছে জুলীয়া গুড় আছে চুঙা পিঠা আছে বাঁহৰ চুঙা দৈ আছে লাৰু পিঠা আৰু অন্যান্য আচাৰো আছে সান্দহগুড়ি ভোগালী বিহুত লগা প্ৰতিবিধ সামগ্ৰী আছে প্ৰতিবিধ সামগ্ৰীয়ে আছে মোৰ লগত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ নলবাৰী সমন্বয়কগৰাকী উপস্থিত আছে মই তেখেতৰ পৰা পোনে পোনে জানিবলৈ বিচাৰিম আপোনালোকৰ উদ্যোগত ভোগালী মেলাৰ আয়োজন কৰা হৈছে কেনেধৰণৰ সঁহাৰি পাইছে কি জনাব হয় আমি অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান নলবাৰী জিলাৰ তৰফৰ পৰা এটা তিনিদিনীয়াকৈ আমি ভোগালী মেলা আমি অনুষ্ঠিত কৰিছোঁ ইয়াত আমাৰ বিভিন্ন খাদ্য সম্ভাৰৰ লগতে বিভিন্ন ধৰণৰ সামগ্ৰী ইয়াত পাবলৈ উপলব্ধ কৰিছোঁ ইয়াত সমূহ নলবাৰীবাসী ৰাইজক আমন্ত্ৰণ জনাইছোঁ যে আপোনালোকে ইয়াতে মহিলা আত্মসহায়ক গোটসমূহে প্ৰস্তুত কৰা বিভিন্ন ধৰণৰ সামগ্ৰী ইয়াত আপোনালোকে পাবলৈ সক্ষম হ'ব সঁহাৰি কেনেকুৱা পাইছে বেয়া নহয় আজি প্ৰথম আহিছোঁ আৰু ইমান হেৰিও হোৱাও নাই আৰু চাগে গধূলিকৈ হ'ব আমি আশা কৰি কেনে ইয়াতে ৰৈ আছোঁ কি কি সামগ্ৰী আছে আপোনালোকৰ তেল পিঠা আছে বগা পিঠা আছে তিল পিঠা আছে সান্দহগুড়ি আছে আৰু মুড়ি আছে আৰু চুঙা পিঠা আছে আৰু মাহকৰে আছে প্ৰতিবিধ সামগ্ৰী কি আপোনালোকে নিজে বনোৱা নে নিজে বনোৱা আমি ঘৰতে বনোৱা আপোনালোকৰ যিটো আত্মসহায়ক গোট তাৰ নাম কি হয় পাপৰি মহিলা আত্মসহায়ক গোট আৰু নয়নতৰা আত্মসহায়ক গোট দুটা গোটৰ আমি লগ লাগি কেনে কৰিছোঁ আৰু ধন্যবাদ জনাইছোঁ এয়া আছিল আচলতে নলবাৰীত যি ভোগালী মেলা আয়োজন কৰা হৈছে জিলা পুথিভঁৰাল প্ৰাংগণত আৰু মই সামগ্ৰিকভাৱে দৃশ্যসমূহ দেখুৱাইছোঁ যিহেতু ভোগৰ উৎসৱ ভোগালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী আছে আৰু তাৰ প্ৰাকখনত এতিয়া দেখিবলৈ পোৱা গৈছে ৰাজ্যজুৰি বিভিন্ন আনন্দ উল্লাস দেখিবলৈ পোৱা গৈছে ভোগালীলৈ সকলোজন প্ৰস্তুত হোৱা পৰিলক্ষিত হৈছে আৰু পৰিৱেশত হেঁপাহৰ ভোগালী বিহু ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে ভোগালী গাদৰাৰ ব্যস্ততা নাজিৰাৰ ওপৰৰ নাজিৰাবাসী ৰাইজৰ মাজতো দেখা গৈছে ভোগালীৰ ব্যাপক উৎসাহ ইতিমধ্যে অঞ্চলবাসীয়ে সাজু কৰি তুলিছে ভেলাঘৰ কৃষিজীৱী অসমীয়া গ্ৰাম্য চহা জীৱনৰ অন্যতম অংগ ভোগালী বিহুৰ পৰম্পৰা ধৰি ৰাখি গাঁওবাসীয়ে এইবাৰ দিখৌ নদীৰ মাজত ব্যতিক্ৰমী ৰূপত নিৰ্মাণ কৰিছে ভেলাঘৰ আগবঢ়াইছো নুবুল কোঁৱৰৰ ৰিপৰ্ট মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰ জিলাৰ নাজিৰাৰ ওপৰ নাজিৰাত আৰু ওপৰ নাজিৰাবাসী ৰাইজে এইবাৰ ব্যতিক্ৰমী ৰূপে মাঘৰ বিহু উদযাপনৰ বাবে সাজু হৈছে দেখিছে আপোনালোকে দিখৌ নদীৰ মাজত তেওঁলোকে ব্যতিক্ৰমী ৰূপে ভেলাঘৰ সাজিছে আৰু বহু কষ্টৰে তেওঁলোকে আচলতে নদীৰ মাজত এখন চাং বনাই তাৰ ওপৰত তেওঁলোকে খুব সুন্দৰকৈ এটা ভেলাঘৰ সাজিছে তেওঁলোকে ইয়াৰ আগতেও ইয়াত তেওঁলোকে এই হেঁপাহৰ ভোগালী বিহু উদযাপন কৰি আহিছে কিন্তু এইবাৰ তেওঁলোকে ব্যতিক্ৰমী ৰূপত এইবাৰ তেওঁলোকে ইয়াত ভেলাঘৰ সাজিছে দেখিছে আপোনালোকে দিখৌ নদীৰ মাজত আচলতে দিখৌ নদীৰ মাজত তেওঁলোকে খুব সুন্দৰভাৱে ভেলাঘৰ নিৰ্মাণ কৰিছে আৰু ইয়াৰ স্থানীয় লোক আছে আমি তেওঁলোকৰ পৰা জানিম কি ক'ব ইয়াতে দেখিছোঁ আমি খুব সুন্দৰভাৱে তেওঁলোকে এটা ভেলাঘৰ সাজিছে প্ৰথমে আপোনালোকে আমাৰ উপনদীয়া কবিতা গাঁৱৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু আমাৰ এইবাৰ সৈতে 2 বছৰ হ'ব যোৱা বছৰ ইয়াত অলপ সুন্দৰভাৱে আমাৰ এই ভেলাঘৰ প্ৰস্তুত কৰা হৈছিল আৰু সেই উদ্দেশ্য আগত ৰাখি আমি গাঁৱৰ একতা অক্ষুণ্ণ ৰাখিবৰ বাবে পুনৰ এইবাৰ আমি আৰু এটা নতুন ৰূপত আমাৰ এই ভেলাঘৰটি নিৰ্মাণ কৰা হৈছে আৰু সকলো পুৰুষ মহিলা সকলোৱে অন্তঃকৰণে আজি এই কামটোত আগবাঢ়ি আহিছে বিশেষকৈ আমাৰ এই যুৱ চামক আমি এটা আন্তৰিকতা জনাবই লাগিব তেখেতলোকে বহুত কষ্টৰে
ৰাত দিন ক্ষতি কৰি নিজৰ পকেটৰ পইচা খৰচ কৰি এই উৎসৱটি পালনৰ বাবে এইখিনি কাম কৰিবলৈ তেওঁলোকে আগবাঢ়ি আহিছে আৰু এই সময়তে মই তেখেতলোক আঁতৰাইলৈকে যে আমাৰ এই নৱপ্ৰজন্মক যাতে সুদৃঢ়ভাৱে ৰাখিব পাৰে তাৰ প্ৰতি মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ লগতে আপোনালোককো উক্ত দিনাৰ আমাৰ কাৰ্যসূচীলৈ আপোনালোক আহিব আৰু আমাক অন্ততঃ এই উঠি অহা নৱপ্ৰজন্মক আপোনালোকে অকণমান সহায় সাৰথি কৰিব বুলি আমি আশা ৰাখিছোঁ ধন্যবাদ হয় খুব কষ্টৰে তেওঁলোকে বনাইছে যুৱককেইজন আৰু যিসকল যুৱকৰ নেতৃত্বত আচলতে এই ভেলাঘৰটো নিৰ্মাণ কৰিছে আমি তেওঁলোকৰ পৰা জানিম কেতিয়াৰ পৰা এইটো নিৰ্মাণ কৰি থকা হৈছে এইটো আমাৰ এমাহমানৰ আগৰ পৰাই বনাই আছোঁ মানে আমাৰ মিনিমাম 10টামান ল'ৰা আছে এতিয়া বৰ্তমান মানে তেওঁলোক এতিয়া কামত গৈছে নাই তেনেকৈ মানে দুজন এজনকৈ লাগি পিনে তেনেকৈ এইটো ঘৰটো সজা হৈছে মানে গাঁৱৰ সকলো লোকে মানে ইয়াত জড়িত হৈ আছে হৈছে হয় গাঁৱৰ সকলো লোক এই আচলতে ভেলাঘৰত জড়িত হৈ আছে তেওঁলোকে ইয়াতে ভোজ ভাত খাব আৰু তেওঁলোকে নিশা ইয়াতে কটাব আৰু যি আচলতে সেইটো এক পৰম্পৰা আছে যে দিনৰ সন্ধিয়া হোৱাৰ লগে লগে ভোজ ভাত খাই আচলতে নিশা ভেলাঘৰ ৰখাৰ নিয়ম আছে আৰু এগৰাকী আইতা আছে আমি তেওঁৰ পৰা জানিম কি ক'ব আমিও মানে বহুত আনন্দ পাইছোঁ ল'ৰাখিনিয়ে এইখিনি কাম কৰি গৈছে আগলৈকে যাতে সিহঁতি ভৱিষ্যলৈকে ভাল হৈ যাব আৰু বহুত মানে সিহঁতি বহুত কষ্টখিনি মুহূৰ্ততে হৈছে ভোগৰ উৎসৱৰ বাবে সাজু চহা অসমীয়া কংক্ৰিটৰ মহানগৰীটো শুনিবলৈ পোৱা গৈছে ঢেঁকীৰ শব্দ লাৰু পিঠা পনা বনোৱাত ব্যস্ত ফটাশিল আমবাৰীৰ এইসকল সৰস্বতী মহিলা আত্মসহায়ক গোটৰ সদস্যসকল বিধে বিধে বনোৱা লাৰু পিঠা চিৰা ৰপ্তানি কৰিছে বহিৰাজ্যলৈ বিহু বুলি বাঢ়িছে ব্যস্ততাও উৎপল হালৰ ৰিপৰ্ট কংক্ৰিটৰ গুৱাহাটী মহানগৰীত দেখিবলৈ পোৱা গৈছে ঢেঁকীৰ শব্দৰে মুখৰিত হৈছে ফটাশিলৰ এইখিনি অঞ্চল আৰু ইয়াৰে যিসকল সৰস্বতী আত্মসহায়ক গোটৰ মহিলাসকল আছে তেখেতসকলে এনেদৰে বিধে বিধে লাৰু বনাইছে পিঠা বনাইছে সমান্তৰালভাৱে ঢেঁকীৰে তেখেতসকলে গুড়া খুন্দা পৰিলক্ষিত হৈছে এইখিনিতে এটা কথা উল্লেখ কৰিব লাগিব যে তেখেতসকলে বনোৱা লাৰু পিঠা ইতিমধ্যে বহিৰাজ্যলৈকে তেখেতসকলে ৰপ্তানি কৰিছে আৰু অসমৰ তেখেতসকলে গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ৰাষ্ট্ৰীয় নাগৰিক জীৱিকা অভিযানৰ অধীনত তেখেতসকলে এনেদৰে কৰ্মৰাজি কৰি গৈছে আৰু আমি দেখুৱাইছো এই মুহূৰ্তত যে গুৱাহাটী মহানগৰীত ঢেঁকীৰ শব্দ এক প্ৰকাৰ যি গাঁৱৰ পৰাই এতিয়া দুৰ্লভ হৈছে তেনেকুৱা বস্তু গুৱাহাটী মহানগৰীত তেখেতসকলে ধৰি ৰাখিছে ঢেঁকীৰ শব্দ আৰু আমি তেখেতসকলৰ পৰা জানিবলৈ চেষ্টা কৰিম যদি সম্ভৱ হয় বাইদেউ কেতিয়াৰ পৰা কৰি আছে কেনেদৰে কৰি আছে নমস্কাৰ প্ৰথমে আপোনালোক সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ আগতীয়াকৈ আমি 17 চনৰ পৰাই ধৰক কৰি আহিছোঁ মানে কি হয় আমি পিঠা পনা বনাওঁ সেনেকৈ কিন্তু এনেকৈ ইমান প্ৰচাৰ হোৱা নাছিল বৰ্তমান আমি লাহে লাহে আমাৰ কামবোৰ আগুৱাই নিছোঁ আগুৱাই নি আমি বাহিৰলৈকো এনেকৈ লাৰু পিঠা তেল পিঠা যেনেকৈ লাগে একচুৱেলি আমাৰ এইটো বিক্ৰী কৰাৰ কাৰণে নহয় ঠিক আমাৰ মানে মানুহৰ মাজত কি হৈছে ঢেঁকী ব্যৱহাৰটো কোনো নকৰাই নাজানাই হৈ গৈছে যে এইবোৰ বস্তু মানে নাইকিয়া হৈ গৈছে সেইকাৰণে আমি এইবোৰ কৰি এইবোৰৰ মাজেদি যাতে আমি এইটো বস্তু আমি জীয়াই ৰাখিব পাৰোঁ সেইটো প্ৰচেষ্টা কৰিছোঁ তাৰ লগে লগে কোনোবাই যদি বিচাৰিছে পিঠা পনা লাৰু আমাৰ ইয়াৰ পৰা নিব পাৰে আৰু এই ক্ষেত্ৰত আমাৰ DNLM আছাম GMC অসম ৰাজ্যিক নগৰীয়া জীৱিকা অভিযানৰ আমাৰ CRP বাইদেউ আছে তেওঁ আমাক এই ক্ষেত্ৰত বহুত সহায় কৰিছে আৰু আমাৰ বিহুৰ প্ৰস্তুতি কেনেকুৱা চলিছে ঢেঁকী দি আছে ঢেঁকী দিলে অৱশ্যে গাৰ বেমাৰো নোহোৱা হয় বুলি কয় কি ক'ব ভালে লাগছে কৰি কিনে ভালো লাগে চাৰিটাৰ লগত লগ হৈ কিনে ভালে লাগে গোটেইখিনি কৰি কিনে অলপ উৎসাহ আহে গাত যে বিহুৰ লাৰু পিঠা বনাওঁ ঢেঁকী দেখা পাইছোঁ বহুত দিনৰ মূৰত সেইকাৰণে ইমান ওচৰত সেই নকৰে মানুহবিলাকে আজিকালি অৱহেলা কৰে ঢেঁকী দিব লাগিলে ভৰিৰ বিষ হয় বুলি কয় সেইবিলাক মিছা কথা কিন্তু কৰি দিলে ভাল লাগে আৰু নমস্কাৰ আৰু বাইদেউ আছে তেখেতৰ পৰা জানিব চেষ্টা কৰিম বাইদেউ কিমান বনাইছে এইবাৰ বিহু বুলি কি ধৰণে সাজু আমি 5-6 হাজাৰ বনাইছোঁ আৰু বাহিৰলৈকেও পঠাইছোঁ আমি মানে আমাৰ হেৰিৰ পৰা আমি পঠাইছোঁ বাহিৰলৈকেও পঠাইছোঁ আমাৰ পৰা গৈ আছে আগতেও গৈছোঁ পিছলৈও যাব আমাৰ আৰু এতিয়া আমাৰ মেলাবিলাকো হৈ আছে তাতো আমি দিম তেনেকৈ প্ৰস্তুতি আৰম্ভ কৰিছোঁ আৰু একদম পুৰা আৰু গৰম আৰু এতিয়া দেখা পোৱা গৈছে বাইদেউসকল ব্যস্ত হৈ পৰিছে আৰু সমান্তৰালভাৱে লাৰুৰ বাবে গুড়া খুন্দিছে পিঠাৰ বাবে গুড়া খুন্দিছে আৰু কংক্ৰিটৰ মহানগৰীত এনেদৰে ঢেঁকীৰ শব্দত এতিয়া প্ৰাণ চঞ্চলা কৰি পেলাইছে আৰু বিহুলৈ যে বেছি দিন নাই এই ঢেঁকীৰ শব্দই জনাই দিছে যে কংক্ৰিটৰ গুৱাহাটী মহানগৰীবাসীক যে হেঁপাহৰ ভোগালী বিহুটি সন্মুখত বুলি মুখ্যমন্ত্ৰীৰ 10 কেজি ওজনৰ আৰি মাছ উপহাৰ উৰুকা উপলক্ষে মুখ্যমন্ত্ৰীক উপহাৰ দিলে আৰি মাছ ব্ৰহ্মপুত্ৰৰ আৰি মাছ উপহাৰ দিলে মুখ্যমন্ত্ৰী উজান বজাৰ মাছ ব্যৱসায়ী সন্থাই দিলে উপহাৰ লগতে মন্ত্ৰী বিমল বৰাকো দিলে 5 কেজি ওজনৰ আৰি মাছ ভোগালীলৈ মাজত মাত্ৰ এটা দিন আৰু মুখ্যমন্ত্ৰীক এনেদৰে 10 কেজি ওজনৰ আৰি মাছ উপহাৰ দিয়া হৈছে মুখ্যমন্ত্ৰীক উপহাৰ দিছে এয়া আৰি মাছ ব্ৰহ্মপুত্ৰৰ আৰি মাছ উপহাৰ মুখ্যমন্ত্ৰীক উজান বজাৰ
মাছ ব্যৱসায় সন্থাই দিলে উপহাৰ আৰু লগতে মন্ত্ৰী বিমল বৰাকো দিলে 5 কেজি ওজনৰ এটা আৰি মাছ পুনৰ টিএমসিৰ বিধায়কৰ বাসগৃহত টকা উদ্ধাৰ বিধায়ক জাকিৰ হুছেইনৰ কলকাতাৰ বাসগৃহত উদ্ধাৰ কৰা হৈছে 12 কোটি টকা আয়কৰ বিভাগৰ অভিযানত উদ্ধাৰ কৰা হৈছে টকাখিনি ইয়াৰ পূৰ্বে টিএমসিৰ শিক্ষামন্ত্ৰী পাৰ্থ চ্যাটাৰ্জীৰ বান্ধৱী বাসগৃহত উদ্ধাৰ হৈছিল প্ৰায় 45 কোটি টকা পুনৰবাৰ জনাইছো যে পুনৰ টিএমসিৰ বিধায়কৰ বাসগৃহত উদ্ধাৰ কৰা হৈছে টকা বিধায়ক জাকিৰ হুছেইনৰ কলকাতাৰ বাসগৃহত 12 কোটি টকা উদ্ধাৰ কৰা হৈছে আয়কৰ বিভাগৰ অভিযানত জব্দ হৈছে এই টকাখিনি ইয়াৰ পূৰ্বে টিএমসিৰ শিক্ষামন্ত্ৰী পাৰ্থ চ্যাটাৰ্জীৰ বান্ধৱীৰ বাসগৃহত উদ্ধাৰ হৈছিল প্ৰায় 45 কোটি টকা আৰু এবাৰ টিএমসিৰ বিধায়কৰ ঘৰত উদ্ধাৰ হৈছে এনেধৰণে টকাৰ 12 কোটি টকা উদ্ধাৰ কৰা হৈছে কলকাতাৰ বাসগৃহত বিধায়ক জাকিৰ হুছেইনৰ অফলে এনআরসিত সংঘটিত হৈছে 3000 কোটি টকাৰ কেলেংকাৰী এই বিস্ফোৰক অভিযোগ উচ্চতম ন্যায়ালয়ৰ এনআরসি গোচৰৰ আবেদনকাৰী তথা আসাম পাব্লিক ওয়াৰ্কছৰ সভাপতি অভিজিত শৰ্মাৰ কেইবাটাও পৰ্যায়ত এই কেলেংকাৰী সংঘটিত হোৱা বুলি দাবী কৰিছে আসাম পাব্লিক ওয়াৰ্কছৰ সভাপতিগৰাকীয়ে এনআরসিৰ আবেদনৰ বাবে ফোল্ডাৰ ক্ৰয়ৰ পৰা আৰম্ভ কৰি হৈছিল এই কেলেংকাৰী অভিজিত শৰ্মাই এই কেলেংকাৰীত জড়িত কেইবাজনো লোকৰ নাম সদৰি কৰিছে কেগে ইতিমধ্যে এনআৰচিৰ 155 কোটি টকাৰ অধিক ধনৰ কেলেংকাৰী সংঘটিত হোৱা বুলি প্ৰতিবেদন দাখিল কৰিছিল আৰু সেই প্ৰতিবেদন বিধানসভাৰ বিগত অধিৱেশনত উত্থাপন কৰা হৈছে এনআরসির সংঘটিত হৈছিল বিয়াগুম কেলেংকাৰী য'ত 3000 কোটি টকাৰ কেলেংকাৰী সংঘটিত হোৱাৰ পুনৰ বিস্ফোৰক অভিযোগ আনিছে অভিজিত শৰ্মাই য'ত বিস্ফোৰক অভিযোগ উচ্চতম ন্যায়ালয়ৰ এনআরসি গোচৰৰ আবেদনকাৰী তথা আসাম পাব্লিক ওয়াৰ্কছৰ সভাপতি অভিজিত শৰ্মাৰ এই অভিযোগ আছে কেইবাটাও পৰ্যায়ত কেলেংকাৰী সংঘটিত হোৱা বুলি তেওঁ দাবী কৰিছে আৰু সংবাদমেলৰ জৰিয়তে তেওঁ এইসমূহ অভিযোগ আনিছে এনআৰচিত আবেদনৰ বাবে ফোল্ডাৰ ক্ৰয়ৰ পৰা আৰম্ভ হৈছিল এই কেলেংকাৰী অভিজিত শৰ্মাই এই কেলেংকাৰীত জড়িত কেইবাজনো লোকৰ নামো ইতিমধ্যে কৰিছে সদৰি কেগে ইতিমধ্যে এনআৰচিত 155 কোটি টকাৰ অধিক ধনৰ কেলেংকাৰী সংঘটিত হোৱা বুলি প্ৰতিবেদন দাখিল কৰিছিল আৰু সেই প্ৰতিবেদন বিধানসভাৰ বিগত অধিৱেশনত উত্থাপন কৰা হৈছে আৰু ইয়াৰ লগতে মিডিয়েটনৰ পৰা বিদায় লৈছো নমস্কাৰ সাধাৰণ ষ্টীল এনেকৈ পৰে মাইথন ষ্টীল এনেকৈ পৰে ধমকৈ